হয় নমস্কাৰ প্ৰথমে আজি তেওঁলোকে গৌতস্কৰী অভিযানটো আমাৰ কিছুদিনৰ পৰা চলি আছে আমি সুদূৰ কাৰ্বি আংলঙৰ পৰা আমি গোটেই সাৰ্ভে কৰি আহি পেলাই কোনফালেদি যায় কেনেকৈ যায় ক'ৰ পৰা গৰু আহে তিনিচুকীয়াৰ পৰা আদি কৰি যিখিনি জেগাৰ পৰা গৰু আহে আমি গোটেই বস্তুটো ডিটেইলছ লৈ পেলাই সেইমতে আমি কেজিমানৰ আগত আমি বাইপাছতো ধৰিছোঁ আৰু তেনেকৈ পেলাই এই পথেদি গৈ থাকে বুলি জানো কচুৱা হৈ পেলাই কাৰ্বি আংলং হৈ আপোনাৰ সুদূৰ মেঘালয় বৰ্ডাৰ হেৰি হৈ পেলাই বাংলাদেশলৈ যায় বুলি আমি সকলো তথ্য আধাৰত আমি বহুত গোটেই বস্তুটো এটা সাৰ্ভে কৰি তথ্য এটা আমি গোটাইছোঁ সেই অনুযায়ী এইটো কেনেকৈ বন্ধ কৰিব পৰা যায় আমি ব্যৱস্থা অনুযায়ী আজি যোৱা কেইদিনমানৰ আগত ধৰিছোঁ বাইপাছত আজিও এটি ধৰিলোঁ 5খনকৈ গাড়ী ধৰি পেলাই ৰাইজৰ সহযোগত কঠীয়াতলীও ৰাইজৰ সহযোগত সংগঠন আৰু ৰাইজৰ সহযোগ নহ'লে গোটেই এনেকুৱা কিছুমান অভিযান সফল কৰা নহয় ধৰি পেলাই তেওঁলোকক কি কৰিছোঁ এতিয়া গাড়ী আমি পুলিচ আৰক্ষীক চঞ্জাই পেলাই তেওঁলোকৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি তেওঁলোকক নিৰ্দেশনা মতে সেইমতে আমি লিখিতভাৱে তেওঁলোকক চঞ্জাই দিছোঁ কেইখন গাড়ী হৈছে আপোনালোকে হয় গাড়ী 5খন ধৰা হৈছে গাড়ী 5খন ধৰা হৈছে আৰু যিটো এনিমেল হাজবেণ্ডাৰী যিটো মানে নিয়ম আছে 2020 কেটেল প্ৰিভেনশ্যন এক্ট যিটো সেইটো তেওঁলোকে ভংগ কৰিছে যিহেতু এটা তেওঁলোকৰ নিয়ম আছে যেন 14 বছৰ স্লটাৰ যিটো এটা তেওঁলোকক হেৰি দিব লাগিব ভেটেনেৰীৰ পৰা এটা পাৰ্মিশ্যন হ'ব লাগিব সেইটো নাই 2 নম্বৰ কথা হৈছে তেওঁলোকে যিটো যিমান সংখ্যক গৰু নিব পৰা যায় এখন গাড়ী তাতকৈ বেছি আছে 3 নম্বৰ হৈ গ'ল তাত কি হৈছে তেওঁলোকৰ যিখিনি গৰু নিয়া তেওঁলোকৰ হেৰি যিটো জন্তু সৰবৰাহ জন্তু বা জীৱ জন্তু এনিমেল হাজবেণ্ডাৰী পাৰ্মিট তেনেকুৱা কিছুমান ব্যৱস্থা আছে এইবিলাকৰ কোনো ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকক বিহিত ব্যৱস্থাৰ তেওঁলোকৰ যিটো আইন ভংগ অপৰাধত তেওঁলোকে এই গোটেই বস্তুটো কৰি আছে কিমানটা গৰু আনিছে কিমানটা হয় 14টালৈকে